গাইজ কোনে বুজিব দূৰণিবতীয়া শিক্ষকসকলৰ দুখৰ সমস্যাৰ কথা আৰু লগতে শিক্ষা ক্ষেত্ৰৰ এটেণ্ডেঞ্চ ইন টাইম আউট টাইম। আজিৰ ভিডিঅ'টোত এই বিষয়ে মই গুৰুত্বপূৰ্ণ কথা অলপ আলোচনা কৰিম। আপোনালোকে চেনেলত যদি নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলো ৰাইজে কথাখিনি গম পায়। তো গাইজ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বৰ্তমান বৰষুণৰ বতৰ, সকলোতে বৰষুণ আৰু পানী যাতায়াতৰ অকণমান অসুবিধা হৈ গৈছে। অকণমান নহয়, বহুতেই অসুবিধা হৈছে। যিয়ে টাইমত আহি পাব লাগে, ডিউটি কৰি আছে, অফিচিয়েলে হওক বা কোম্পানীত প্ৰাইভেটেৰে হওক, বহুত কষ্ট কৰি কাম কৰি আছে। আজি মই ভিডিঅ'টো লৈ আনিছোঁ এই দূৰণিবতীয়া শিক্ষকসকলৰ দুখৰ কথা। বহুত গুৰুত্বপূৰ্ণ কথা কিছুমান আপোনালোকক ক'ম, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ভিডিঅ'টোৰ শেষলৈকে আপোনালোকে চাই থাকিব। গাইজ, আপোনালোকে গম পায় শিক্ষকসকলে অনলাইনত এটেণ্ডেঞ্চ দিব লাগে, যাক শিক্ষা সেতু এপ বুলি কোৱা হয়। এই এপত এতিয়া কি হৈছে, চৰকাৰে এখন নিয়ম বান্ধি দিছে। ৰাতিপুৱা 9টাৰ আগত দিব লাগিব আৰু ভাটিবেলা আবেলি 3:30 বজাত দিব লাগে। এই 9টা বজাৰ পৰা 15 মিনিট দেৰি হ'লে এতিয়া কি হয়, CL কাট খাব বুলি এখন অৰ্ডাৰ নটিফিকেশ্যন প্ৰকাশ পাইছে। এতিয়া কোনেনো বুজিব এই দূৰণিবতীয়া শিক্ষকসকলৰ দুখৰ কথা। এই শিক্ষকৰ মাজতে কৈছে, এচাম শিক্ষক কি হৈছে ঘৰৰ কাষতে কাম কৰে আৰু একচামে কি হয় বহুত দূৰতে গোটেই জীৱন পাৰ কৰিবলগীয়া হয়। এই চৰকাৰে এটি নতুন নিয়ম কৰিব বুলি শুনি আছোঁ, কৰিলে বহুত ভাল কথা হ'ব। কিন্তু কোনেনো বুজিব এই দুখৰ কথা, এই দূৰণিবতীয়া শিক্ষকসকলৰ যিসকলে কিছুমানেতো নদী পাৰ হ'ব লাগে, নাও পাৰ হৈ যাতায়াতৰ কথা। বৰ্তমানতো অসমত গমেই পায় আপোনালোকৰ ফালেও কিমান কি অসুবিধাৰ সৃষ্টি হৈছে এই বৰষুণৰ ফলত। বানপানী আৰু চাৰিওফালে পানী, ৰাস্তা ঘাটবিলাক বেয়া হৈ গৈছে। এতিয়া কি কয়, এই শিক্ষা সেইটোৱেতো এইবিলাকতো বুজি নাপায়। চৰকাৰেতো এইবিলাক কথা বুজি নাপায়। চৰকাৰৰ কি হয়, তেওঁলোকে এটা সাধাৰণ নিৰ্দিষ্ট জেগাত অফিচত কাম কৰে, যিবিলাক শিক্ষা বিভাগৰ অফিচৰ কথা কৈছে। তেওঁলোকে এটা নিৰ্দিষ্ট ঠাইত থাকি তেওঁলোকে অৰ্ডাৰবিলাক হোৱাটছএপত বা ছ'চিয়েল মিডিয়াত চাৰ্কুলেট কৰে আৰু শিক্ষকসমূহে টাইমত এইবিলাক পালন কৰিব লাগে। এতিয়া কথাটো হ'ল, ৰাস্তা ঘাটৰ সমস্যা আছে। দূৰণিবতীয়া সকলো শিক্ষক সমান নহয়, কোনোবা ঘৰৰ ওচৰত কৰে, কোনোবা দূৰত কৰে। এই দূৰণিবতীয়া শিক্ষকসকলৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিবা অকণমান সঁহাৰি জনাব নোৱাৰে নেকি? সদায়নো বাহিৰত কেনেকৈ থাকিব? সকলোৰে ঘৰ সংসাৰৰ কথা আছে বাহিৰত। মই কিছুমান শিক্ষকৰ কথা কৈছোঁ। কিছুমান শিক্ষকে কি কৰিছে, এটেণ্ডেঞ্চ দিয়াক লৈ কাৰো কোনো ধৰণৰ একো অসুবিধা হোৱা নাই। কাৰণ কি হ'ল, তেওঁলোক ঘৰৰ ওচৰৰে, তেওঁলোকে ডিপাৰচাৰটো অহা টাইমটো ইন টাইমটো তেওঁলোকে 9টাৰ আগত দিব পাৰে, কিন্তু আউট টাইমটো নিদিলেও কথা নাই, তেওঁলোকে ঘৰত যাব পাৰে। আকৌ আহি কিনে তেওঁলোকে আউট টাইমটোও দিব পাৰে, ভাটিবেলা তেওঁলোকে ৰাতি হ'লেও দিব পাৰে। কিন্তু দূৰণিবতীয়া শিক্ষকসকলৰ কি হ'ব? তেওঁলোকেতো এই বাধা বিঘিনি নেওচি আহিব লাগে, পানী, বৰষুণ, বতাহ, বিভিন্ন ধৰণৰ সমস্যাৰ মাজেৰে আহি তাৰ সময়ত উপস্থিত হ'ব লাগে, সময়ত যাব লাগে। এই চৰকাৰেনো এই দূৰণিবতীয়া শিক্ষকসকলৰ ফালে নতুন কিবা আঁচনি গ্ৰহণ কৰিব নোৱাৰেনে? সদায়নো তেওঁলোকে বাহিৰত এনেকৈ কাম কৰিব নেকি? আৰু এই সুগম দুৰ্গম নীতিটো চৰকাৰে সকলো ক্ষেত্ৰতে প্ৰযোজ্য কৰিব নোৱাৰে নেকি? জীৱনৰ চাকৰি প্ৰথম কিবা এটা বয়স বা কিবা এটা বছৰ ধৰি দিয়ক, বাহিৰত কটাবই লাগিব, তাৰপিছত ওচৰত আনক। কিন্তু আৰম্ভণিতে যদি ওচৰত আনে, পিছত আকৌ দূৰত দিলেও তেতিয়াও আকৌ সমস্যা হৈ যায়। গতিকে চাকৰিৰ আৰম্ভণিতে অকণমান দূৰত ৰাখক দৰকাৰ হ'লে, তাৰপিছত ক্ৰমান্বয়ে তেওঁলোকক ঘৰৰ ওচৰত এটা বয়স থাকে, মানুহৰ এটা সীমা থাকে। সকলো বয়সতে বাহিৰত কটাব নোৱাৰি, সকলোৰে সমস্যা আছে। গতিকে চৰকাৰে এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি এই শিক্ষকসকলক এটা দূৰণিবতীয়া শিক্ষক যিসকল দূৰত থাকে, ঘৰৰ পৰা বিদ্যালয়ত দূৰত্ব বেছি, আৰু কিছুমানেতো ভাড়াত থাকিবলগীয়া হয়, কিছুমানে নিজৰ জিলাৰ বহুত দূৰত থাকিবলগীয়া হৈছে। এইখিনি শিক্ষক খুব কমেই আছে, প্ৰায় 10ৰ পৰা 15% ভিতৰত আছে। অসমত প্ৰায় 10ৰ পৰা 15% শিক্ষকে বাহিৰত কাম কৰি আছে। বাকীবিলাক সকলোৱে ঘৰৰ ওচৰতে প্ৰায়। শিক্ষক বুলি ক'লে আগতে দূৰত নাছিলে, কিন্তু বৰ্তমান দূৰত বহুতখিনি শিক্ষকে দূৰত আছে। কিন্তু বহুত বুলি ক'ব নোৱাৰি, মাত্ৰ 10%ৰ পৰা 15%হে হ'ব। এই শিক্ষকখিনি বহুত অসুবিধাত পৰি আছে। গতিকে শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ জনাইছোঁ, এইখিনি শিক্ষকক অতি শীঘ্ৰে আপুনি ওচৰত অনাৰ ব্যৱস্থা কৰক। বহু বছৰ পাৰ কৰিলে, কিছুমানেতো 10-12 বছৰ নিজৰ ঘৰৰ পৰা দূৰত থাকি কাম কৰিলে, আৰু কিছুমানেতো ঘৰৰ কাষতে গোটেই জীৱন পাৰ কৰিলে। গতিকে আপুনি এটা ঘটনাটো আপুনি বিবেচনা কৰিব। সকলোৰে সমান, সকলোৰে সুবিধা অসুবিধা আছে।
সেই প্ৰতি লক্ষ্য ৰাখি আপোনালোকে দূৰত থকাখিনিকো অকণমান ঘৰৰ ওচৰত কাম কৰাৰ সুবিধাটো প্ৰদান কৰক আৰু শিক্ষকসকলক পাৰিলে মানে নিজৰ ব্লকৰ আণ্ডাৰতে দিয়াৰ ব্যৱস্থা কৰিব লাগে মানে শিক্ষক যিবিলাক বিদ্যালয় আছে প্ৰত্যেক বিদ্যালয়খন মানে চক বজাৰত নহয় বিভিন্ন সমস্যা আছে বহুত ভিতৰৰ আছে গতিকে দূৰৰবিলাকক অকণমান মানে ৰেহাই দিয়াৰ ব্যৱস্থা কিবা কৰিব পাৰে নেকি আপোনালোকে চাই আপোনালোকে কথাটো গুৰুত্ব সহকাৰে ল'ব বুলি মই চেনেলৰ তৰফৰ পৰা আশা ৰাখিলোঁ ভিডিঅ'টো যদি ভাল লাগিছে কিবা যদি ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব আৰু মোৰ লগতে ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব যত্ন কৰিম তেতিয়ালৈকে চাই থাকিব নিউ ড্ৰিম ব্লগ গতিকে আজিলৈ মই ইমানতে সমাপ্ত কৰিছোঁ